বহাগ বিহু কেৱল এটা নাম নহয়, ই আমাৰ আবেগ। আমি গাঁৱলীয়া মানুহ, বিহু বুলিলেই আমি ৰৈ থাকিব নোৱাৰোঁ। ডেকা গাভৰু ককা আইতা সকলোৱে মিলি একেলগে বিহু গাওঁ, বিহু নাচোঁ। বহাগৰ বিহুত কিমান যে ভাল লগা এটা পৰিৱেশ হয় আমাৰ গাঁওবোৰত, তাক আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আমি বাঁহীৰ সুৰত মাতাল হৈ পৰোঁ। এয়া আমাৰ গাঁৱৰ কৃষ্ণ ভাইটিৰ বাঁহীৰ সুৰ। নাচনীবোৰ গুচি যোৱাৰ পাছতো আমি ৰাতিৰ বহু দেৰিলৈকে বিহু গাই থাকোঁ। নৈৰে সিপাৰে কোনে জুই লগালে, ওপৰে উৰিলে চাই। মনৰে ভিতৰত কোনে জুই লগালে, বিচনী মাৰোতা নাই। হয়, এনে অনেক গীতৰ সুৰত আমি উন্মনা হৈ পৰোঁ। অ' কুলি কেতেকী বি নাই নাই কান্দিলি, নাধি তৰা ওলাই আহা। টিপ টপ দেখিলে আহা আইদেউ, এ ফুল ফুলিছে বসন্তত আদি চিৰ যুগমীয়া গানবোৰত আমাৰ নাচনীয়ে কঁকাল ভাঙি ভাঙি নাচিবলৈ ধৰে। এয়াই আমাৰ বিহু, অসমীয়াৰ বিহু। বিহুতে বলিয়া আমি অসমীয়া। আমাৰ গাঁৱৰ একেবাৰে শেষ সময়ৰ অৰ্থাৎ ৰাতি একেবাৰে শেষৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। বিহু বুলি কেনে পালে জনাবলৈ নাপাহৰিব ভিডিঅ'টোত, আৰু নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি থাকিম। সদায় সোণোৱাল মিক্সাৰৰ সৈতে থাকিব। ধন্যবাদ।